কথা চিটু বৰুৱা আপোনাক স্পষ্টৰে কৈছো দাঁত এটাও নাথাকিব কিন্তু আপোনাৰ আপুনি যি হিচাপে অত্যাচাৰী কৰিব ধৰিছে না দাঁত এটাও নাথাকিব আপুনি যদি খিলঞ্জীয়া আপোনাতকে ডাবল খিলঞ্জীয়া আমি বুজি পাইছে না আপুনি যদি খিলঞ্জীয়া আপোনাতকে ডাবল খিলঞ্জীয়া আপুনি আমি আৰু উজনি নামনি নকৰিব একদম মনত ৰাখিব জীৱনভৰ উজনিত আপুনি থাকি যাব লাগিব বুজি পাইছে না উজনি আৰু নামনি এই সিস্টেম নকৰিব আৰু অসমখনত জাতিগত যুদ্ধ লগোৱাৰ চেষ্টা নকৰিব ধৰ্ম নামত যুদ্ধ লগোৱাৰ চেষ্টা নকৰিব নহলে উজনিতে আপুনি চিটু বৰুৱা থাকি যাব লাগিব বুজি পাইছে না আপুনি এপিনে আহিব কাৰণে আপোনাৰ 7টা পুৰুষে চিন্তা কৰিব লাগিব এগৰাকী অসমীয়া তেজাল যুৱক এইখন অসমৰ এগৰাকী অসমীয়া তেজাল যুৱক যাৰ নাম ৰবুল আহমেদ আপোনালোকে নিশ্চয় চিনি পায় আৰু এখেতে যিখিনি কথা কৈছে এই কথাখিনিৰ বাবে মই একমত আছো আৰু আপুনি যদি এইবোৰ কথাত একমত হয় তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি আৰু 2-3 জনক চোৱাৰ বাবে সুবিধা কৰি দিয়ক আৰু ইয়াৰ প্ৰত্যুত্তৰটো দিয়ক